নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী দেবিতং খবৰ অসমত বন্ধ হ'ব মাদ্ৰাছা বিধানসভাত গৃহীত হ'ল মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক এতিয়াৰ পৰা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা নহ'ব তীব্ৰ বাকযুদ্ধৰ যুক্তিতৰ্কৰ পিছত অৱশেষত বুধবাৰে হলনা ডাছাম ৰিপিলিং বিল গৃহীত হোৱাৰ লগে লগে মাদ্ৰাছা শিক্ষা বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতে ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা বিধানসভাত নৰজিল বিৰোধীৰ দাবী সিলেক্ট কমিটিলৈ বিধেয়ক প্ৰেৰণৰ দাবী উত্থাপন কৰিছিল কংগ্ৰেছ আৰু এআইইউডিএফে বিধেয়ক গৃহীত হোৱাৰ পিছত সদন ত্যাগ বিৰোধীৰ বন্ধ হোৱা মাদ্ৰাছা অন্য সাধাৰণ শিক্ষানুষ্ঠানৰ সৈতে সামিল হৈ যাব বন্ধ হ'ব মাদ্ৰাছা বোৰ্ড অৱশ্যে মাদ্ৰাছাত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব চলি থাকিব আৰবী শিক্ষাও ব্যৱহাৰিক আৰবিক শিক্ষা দিয়া হ'ব বিদ্যালয়সমূহত সদনত মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক গৃহীত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Despite of walkout by the Congress Legislature Party and AIUDF, Assam Assembly has passed a bill whereby no madrasa institute will be provincialized in future, and whatever madrasa institute has already provincialized means already under the role of the government, those will be converted to a normal educational institute, and with effect from 1/4/2021 all these government run madrasa will be converted into a general educational institute, and they will not be under madrasa board, they will under our normal state board. We have already in the process of drafting a bill whereby Qawmi madrasas will have to be registered with the state government, and they will be given registration if and only if they continue to teach science and other academic science, maths, etc. along with their Qawmi education. AUDF and Assam Jamiat Ulema has actually said that they will move to the court to challenge this act. Let them go to the court, and we are also equally prepared to face them in court of law. মাদ্ৰাছা বন্ধ আঁৰত নাই নিৰ্বাচনী স্বাৰ্থ ভোটৰ আলসাত বিজেপি চৰকাৰে উত্থাপন কৰা নাই মাদ্ৰাছা বন্ধ সম্পৰ্কীয় বিধেয়ক এই প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংৰক্ষণশীল মুছলমান সমাজৰ পৰা যুৱ প্ৰজন্মক মুক্তিৰ উদ্দেশ্যেহে চৰকাৰে মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত লৈছে ভোটৰ স্বাৰ্থতে কংগ্ৰেছ এআইইউডিএফে মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰা বুলিও মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাৰ This is nothing to do with the election. We are working consistently to strike at the conservative forces in the Islamic society in Assam, and we are with the progressive Islamic society. So this is because we don't appease. That is why from a neutral standpoint, Congress, we have studied various deliberation initiated by Kapil Sibal. Congress wanted that Qawmi madrasa should have been reformed during the RTE time, but because they want votes and they nourish the vote bank in the Muslim minority community, so they could not do that. So whatever intended by Kapil Sibal in 2008, basically we are going in that line. We have sent a very strong and solid message that we will not appease anybody. আৰু ফলে পুৰণি বিদায় দিয়ে আজি নতুনক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যজুৰি 31ৰ আয়োজন চলিছে কৰোনাই কুঙা কৰা 2020ক বিদায় দিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ব মাছ মাংসৰে উভৈনদী হৈ পৰিছে বজাৰসমূহ ভিৰ বাঢ়িছে এতিয়া গ্ৰাহকৰ বছৰৰ অন্তিম দিনত লগে ভাগে তৃপ্তিৰে এসাঁজ খাবলৈ ব্যাপক আয়োজন চলিছে ৰাজ্যবাসীৰ কোনোৱে পিকনিকলৈ গৈছে আন কোনোৱে আকৌ নিজৰ আপোনজনৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আমাৰ দুজনকৈ সাংবাদিক আছে আমাৰ সৈতে ডিব্ৰুগড়ৰ পৰা আছে টমাছ বুঢ়াগোহাঁই আৰু গুৱাহাটীৰ পৰা আছে ঋতিক কৌশিক আমি প্ৰথমেই গৈছো টমাছৰ কাষলৈ টমাছ আপোনাৰ কাষলৈ আহিছো আৰু ডিব্ৰুগড়ত কেনে আয়োজন চলিছে 31 ডিচেম্বৰ নিশাৰ কি আয়োজন নিশ্চয় ৰশ্মিতা যিহেতু বছৰৰ শেষৰটো দিন আৰু আজিৰ দিনটো সকলোৱে নিজৰ বন্ধু বান্ধৱৰ লগত বা নিজৰ আত্মীয় স্বজনৰ লগত উদযাপন কৰিবলৈ ওলাইছে মই প্ৰথমে
এখন বজাৰত উপস্থিত আছোঁ। ইয়াত মই দামৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু মই এইখিনিতে জনাই লওঁ দৰ্শকসকলক যিহেতু আজিৰ দিনটোত মাছে মাংসই সকলোৱে এসাঁজ খাবলৈ আগবাঢ়ে আৰু আজিৰ দিনটোত বৰ্তমান সময়ত ডিব্ৰুগড়ত যদি আমি চাওঁ গাহৰি মাংস কেজি 360 পৰা 400 ভিতৰত হৈছে। তাৰ লগতে যদি আমি চাওঁ ছাগলী মাংস 700 পৰা 800 দৰ চুইছেগৈ। গতিকে যথেষ্ট এবাৰ খৰচী হ'ব। মই বজাৰত যিহেতু উপস্থিত আছোঁ আমি বিভিন্নজনৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু সকলোৱে যিহেতু এসাঁজ আজিৰ দিনটোত আজি নিশা একে লগে ভাগে খাবলৈ আগবাঢ়িছে মই সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই হাঁহৰ দৃশ্য দেখুৱাইছোঁ কাৰণ হাঁহৰ চাহিদা ডিব্ৰুগড়ত যথেষ্ট বেছি। হাঁহৰ দামৰ সম্পৰ্কে আমি প্ৰথমে জানি ল'বলৈ চেষ্টা কৰিম কেনেকৈ বিক্ৰী হৈছে হাঁহ এতিয়া কেনেকৈ বিক্ৰী হৈছে মতা হাঁহ কেনেকৈ মাইকী হাঁহ? একচুৱেলি হাঁহখিনি বহুত ডাঙৰ ডাঙৰ হাঁহ হয়, ৱেট 2 কেজি 100-200 তেনেকুৱা হ'ব। হাঁহখিনি 700 টকা কৈছে, তাতো বাৰ্গেনিং থাকে যে 400 মানত দিব পৰা যায়। উলিয়াই দেখালে ভাল লাগিব, সকলোৱে খায়ে ভাল পাব কাৰণ দাম যিহেতু যথেষ্ট বেছি আৰু তাৰ লগতে আন যিহেতু বজাৰ তাতো যথেষ্ট ভিৰ। মই দেখুৱাইছোঁ এইটো হাঁহ, এই হাঁহটোৰ দাম 700 টকা, কিন্তু ওজন যথেষ্ট আছে, যথেষ্ট তেল থকা হাঁহ হ'ব। আৰু এইদৰে এতিয়া বজাৰত মাছে মাংস উভৈনদী হৈ পৰিছে, কিন্তু দাম পূৰ্বৰ তুলনাত যথেষ্ট এইবাৰ বেছি হৈছে। বিশেষকৈ আমি যদি চাওঁ গাহৰি মাংস আদি কৰি যিবিলাক মাংসৰ বজাৰ তাত যথেষ্ট ভিৰ হৈছে, কিন্তু দামো যথেষ্ট হৈছে। মই ইয়াৰ যিসকল গ্ৰাহক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ সকলোৱে আজিৰ দিনটোত এসাঁজ খাবলৈ আগবাঢ়িছে আৰু যিহেতু 2020 বৰ্ষটো প্ৰায় সকলো লোকৰ বাবে অলপকৈ হ'লেও বেয়াকৈ গৈছে। গতিকে আজিৰ দিনটোত কাইলৈ যিহেতু নতুন বৰ্ষ আৰম্ভ হ'ব তাৰ পূৰ্বে আজি এইদৰে এতিয়া তেওঁলোকে এসাঁজ লগে ভাগে খাবলৈ আগবাঢ়িছে। মই কথা পাতিবলৈ চেষ্টা কৰিম, যথেষ্ট গ্ৰাহক আছে। নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা থাকিল দাদা। আজি এসাঁজ খোৱা হ'ব চাগে লগে ভাগে? অলপ খোৱা হ'ব আৰু। মাংসৰ দাম কেনেকুৱা পাইছে? মাংস 380 360 আৰু হয় 360 পৰা 400 ভিতৰত ইতিমধ্যে মাংসৰ দাম, গাহৰি মাংসৰ দাম আৰু ঠিক তেনেদৰে প্ৰতিবিধ মাংসৰ দামেই। ছাগলী মাংস যদি আমি চাওঁ 700 পৰা 800 তেনেদৰে মাংসৰ দাম যিহেতু বৃদ্ধি পাইছে, গতিকে অলপ খৰচী এইবাৰ হ'ব। পিকনিকৰ যিহেতু বতৰ আৰু মই দেখুৱাইছোঁ যথেষ্ট ভিৰ, দাম যদিও হৈছে কিন্তু ভিৰ কমা নাই, যথেষ্ট ভিৰ এতিয়াও দেখা পোৱা গৈছে। নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা থাকিল দাদা। ধন্যবাদ। আজি এসাঁজ চাগে খোৱা হ'ব লগে ভাগে? হয়। দাম কেনেকুৱা দেখিছে? মাংসৰটো বহুত দামটো বাঢ়িলে অলপ আগতকৈ। নিশ্চয় আমি হয় আৰু আছে লোক আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু আমি এইবোৰ ঋতিকৰ কাষলৈ গৈছোঁ। গুৱাহাটী মহানগৰী বজাৰটো ঋতিকে পোৱাৰ পৰা দেখুৱাই আছে। ঋতিক পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু কেনেধৰণৰ বিৰ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু দামৰ কেনেধৰণৰ তেওঁলোকে নিৰ্ধাৰণ কৰিছে, আজিৰ দিনটোত বিশেষ কিবা পাৰ্থক্য আহিছে নেকি গ্ৰাহকৰ পৰা যদি আমি জানিব পাৰোঁ আৰু আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ এই সন্দৰ্ভত। ৰশ্মিতা, ইতিমধ্যে আমি দেখুৱাইছিলোঁ মাছৰ দামসমূহ কেনেধৰণে আছিল। প্ৰায় 1000 টকা যিসমূহ ডাঙৰ মাছ আছে 8 কিলো 9 কিলো 15 কিলোলৈকে মাছ ইয়াত গণেশগুৰিৰ যি মাছৰ বজাৰ সেই মাছৰ বজাৰত ওলাইছে। আৰু ঠিক তেনেধৰণে বৰ্তমান মই এখন মাংসৰ বজাৰ দেখাব বিচাৰিছোঁ য'ত আপুনি হাঁহ হওক, মুৰ্গী হওক বা ব্ৰইলাৰ মুৰ্গী হওক, কেৰেচীয়া হাঁহ, চীনা হাঁহ সকলো ধৰণৰ আদিৰ কাৰণে ইয়াত তেওঁলোকে ইয়াত ৰাখিছে। ইয়াত কিমান দাম, হাঁহৰ দাম কিমানকৈ হৈছে? হাঁহটোতো অলপ ডাঙৰ সৰুলৈ কথা আছে, 600ত পায় চাফা কৰি লওঁ। ইয়াত দেখা গৈছে খাহী মুৰ্গীও আছে, কেৰেচীয়া হাঁহো আছে, সেইবোৰৰ দাম? কেৰেচীয়া হাঁহবিলাক এইটো 1300 পিচ আৰু খাহী মুৰ্গীটো 600 কিলো আৰু ব্ৰইলাৰ 125। এইবাৰ দাম বাঢ়িছে নেকি? অলপ বাঢ়িছে। ব্ৰইলাৰটো বহুতখিনিতো বাঢ়িছে। ব্ৰইলাৰটো ব্ৰইলাৰটো মেক্সিমাম 130 125 এনেকৈ বিকি আছে কেজি। দামসমূহ ইতিমধ্যে জানিলে ইয়াত গ্ৰাহক আছে, আমি গ্ৰাহকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কেনেধৰণে ইয়াত পাইছে আৰু কেনেধৰণে তেওঁলোকে বজাৰ ইয়াত কৰিছে। যিহেতু ইয়াত বহু লোকৰ এতিয়া পুৱা ভাগৰ পৰা সমাগম হৈছে, তেওঁলোকে ইয়াত ক্ৰয় কৰিবলৈ আহিছে। সেই গ্ৰাহকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি বজাৰ কৰিব আহিছে? হয় হয়। কেনেকুৱা পাইছে দামসমূহ আপোনালোকে? দামটো অলপমান মাৰ্কেটত ঠিকে আছে যেন লাগিছে। আপুনি কি আজিৰ পৰিকল্পনা? নাই তেনেকৈ একো নাই, ঘৰতে থাকিম। কিন্তু এই মই মাছ এটা ল'লোঁ। কিমান দামত? এই 700 টকা কিলো ল'লে, চিতল এটা ল'লোঁ মই। হয় হয়, ধন্যবাদ।
ইয়াত আৰু এটা দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত 30 কিলোৰ এটা ভকুৱা ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে এইটো ক'ৰ পৰা অনা মাছটো বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি কিমান দাম এইটো 700 এনে 700 কিলো কিমান ওজনৰ এইটো 30 কেজি বিশ্বনাথ চাৰিআলি ব্ৰহ্মপুত্ৰ এইটো ধৰা মাছ বুলি যিগৰাকী ব্যৱসায়ী আছে ব্যৱসায়ীগৰাকীয়ে জনাইছে 30 কিলো ওজনৰ আৰু প্ৰায় মাছৰ যি দাম আছে চিতলেই হওক বা ভকুৱাই হওক বা আন হওক মাছসমূহৰ দাম মোটামুটি 700ৰ পৰা 1000ৰ ভিতৰত ইয়াত আছে আৰু এনেধৰণে এতিয়া গুৱাহাটীৰ বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ পুৰণিক যি বিদায় দি নতুনক আদৰিবলৈ সকলোৱে এতিয়া চেষ্টা কৰিছে কাৰণ গোটেই যি 2020 বৰ্ষটো আছিল সেই 20 বৰ্ষটোৰ অধিকাংশ সময়ে মাৰ্চ মাহৰ পৰা যদি কওঁ আমি অক্টোবৰ মাহলৈকে প্ৰায় লকডাউনেই থাকিল আৰু বিভিন্ন ধৰণৰ নিষেধাজ্ঞা থাকিল এইবাৰো নিষেধাজ্ঞা আছে কিন্তু তাৰ মাজতো এতিয়া যিসকল লোক আছে গুৱাহাটীবাসী তেওঁলোকে সাজু হৈ উঠিছে নৱবৰ্ষক আদৰাৰ কাৰণে আৰু পুৰণিক বিদায় দি নতুনক যাতে নতুনত্ব আহে যি হয় নিশ্চয়কৈ ঠিক ধন্যবাদ জনাইছোঁ আমি তোমালৈ ধন্যবাদ জনাইছোঁ দুয়োগৰাকী দেখুৱালে গুৱাহাটী মহানগৰীৰ লগতে ডিব্ৰুগড়ৰ বৰ্তমান আজিৰ দিনটোৰ শাক পাচলিৰ লগতে মাছ মঙহৰ বজাৰ পৰিৱেশ য'ত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গ্ৰাহক আহিছে আৰু নিশাৰ ভাগটো আজি একেলগে খোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে আৰু মাছ মাংস অবিহনে কেতিয়াও 31ৰ নিশা কেতিয়াও পূৰ নহয় গতিকে সকলোৱে এতিয়া মাছ মঙহৰ দোকানত ভিৰ কৰা পৰিলক্ষিত হৈছে ইফালে 31 ডিচেম্বৰ নিশা উদযাপনক লৈ এতিয়া মহানগৰ আৰক্ষী কিছু পৰিমাণে কঠোৰ হৈ পৰিছে আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে নিশা 12 বজালৈ খুলিব পাৰিব অনুজ্ঞাপত্ৰ থকা বাৰ কিন্তু 50%তকৈ অধিক লোকৰ অনুমতি দিয়া নহব মাস্ক আৰু স্যানিটাইজাৰ বাধ্যতামূলক কৰা হৈছে সুৰাপাইৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে 31 ডিচেম্বৰৰ নিশা ঠায়ে থাকিব নাকা চেকিং সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব মহানগৰ আৰক্ষীয়ে নিশা 10 বজাৰ পিছত উচ্চ স্তৰত কোনো মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব এনেসমূহ নিৰ্দেশনা জাৰি কৰা হৈছে 31 ডিচেম্বৰৰ উদযাপনক কেন্দ্ৰ কৰি খবৰ দি যাম এই মুহূৰ্তলৈ এটি বিৰতি প্ৰধানৰ দায়িত্ব লোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে শোণিতপুৰত প্ৰমোদ বড়ো উপস্থিত হয় শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োকে ধৰি জনজাতি লোকসকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে প্ৰমোদ বড়োৱে সমস্যা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা আৰু আশ্বাস প্ৰদান কৰে বিটিচি প্ৰধানগৰাকীয়ে ঢেকিয়াজুলিৰ বালাবাৰীত অনুষ্ঠিত শোণিতপুৰ জিলা সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে ৰাইজক সেৱা কৰিবৰ কাৰণে গতিকে আজি শোণিতপুৰ জিলাত এটা সময়ত যথেষ্ট এটা উত্তপ্ত পৰিস্থিতি আছিলে আৰু প্ৰশাসন আৰু যিটো আছে পুলিচ প্ৰশাসন বা ডিফেন্স আৰু ইয়াৰ আণ্ডাৰগ্ৰাউণ্ডৰ লগত বহুত কনফ্লিক্ট হৈছিলে আজি শোণিতপুৰ অঞ্চল শান্ত হৈ গ'ল তো এতিয়া এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব আৰু শোণিতপুৰ বুলি ক'লে আমাৰ যিখিনি ট্ৰাইবেল মানুহ আছে বড়োৰ লগতে বেছিভাগ ফৰেষ্ট অঞ্চলত আছে তো ফৰেষ্ট অঞ্চলত বসবাস কৰা যিবিলাক আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে বা বিভিন্ন জনগোষ্ঠী আছে আদিবাসীকে আদি কৰি সকলো মানে নিজৰ অধিকাৰ পাব লাগে ভূমিৰ অধিকাৰ আজি শিক্ষাৰ অধিকাৰ সকলো অধিকাৰ পাব লাগে আৰু ইয়াৰ কাৰণে আমি দীৰ্ঘদিনৰ পৰা মাত মাতি আছোঁ আৰু এতিয়া আমি বিটিআৰত গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ পিছত আমাৰ NDAত আমিও অংশীদাৰ হ'লোঁ আৰু সেইকাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক এই অঞ্চলৰ সমস্যাক লৈ পেলাই আমি আলোচনা কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পিছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18